সকলোকে নমস্কাৰ। আজি আমি আপোনালোকৰ মাজলৈ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো। সেইটো হ'ল আমাৰ মাটিৰ পৰীক্ষাৰ কাৰণে নমুনা কেনেকৈ সংগ্ৰহ কৰা হয়। আসলতে আমাৰ আজু ককাৰ দিনৰে পৰা একেডোখৰ মাটিতে আমি ৰবি আৰু খাৰিফ দুইটা সিজনত খেতি কৰি গৈ আছো, কিন্তু আজিলৈকে আমাৰ প্ৰায় অধিক সংখ্যক কৃষকে মাটিৰ পৰীক্ষা কোনোদিনে কিন্তু কৰোৱা নাই। আমাৰ কি হয়, উদ্ভিদৰ কাৰণে মাটিত থকা যিখিনি মৌল, সেইখিনি কোনখিনি মৌল আসলতে অভাৱ ঘটিছে সেই কথাটো আমি মাটিৰ পৰীক্ষাৰ দ্বাৰাহে আমি গম পোৱা যাব। আমাৰ মানুহৰ শৰীৰত যেনেকৈ আইৰণ, ভিটামিন, কেলছিয়াম এইবিলাকৰ প্ৰয়োজন হয়, ঠিক তেনেধৰণে উদ্ভিদৰো আমাৰ বৰণ, মেংগানিজ, জিংক ইত্যাদি কৰি 16 বিধ মৌলৰ আমাৰ প্ৰয়োজন হয়। গতিকে সেই মৌলখিনি যে আমাৰ মাটিত আছে নে নাই সেই কথাটো আমি কেনেধৰণে কি কাৰণে গম পাম, এই মাটিৰ পৰীক্ষাটো কৰিলেহে আমি গম পাম। তেতিয়া আমি মাটিনো পৰীক্ষা কৰিবৰ কাৰণে কেনেধৰণে আমি নমুনা সংগ্ৰহ কৰা হয় সেই বিষয়ে আজি আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। এয়া আপোনালোকৰ মাজত দেখাব ওলাইছোঁ। মাটিৰ পৰীক্ষাৰ কাৰণে আচলতে আমি 1 বিঘা মাটি, মোৰ বাৰীখনত 1 বিঘা মাটি আছে, এয়া দেখুৱাই আছে 1 বিঘা মাটি আছে। এই 1 বিঘা মাটিৰ পৰা আমি 5টা নমুনা সংগ্ৰহ কৰিম। তাৰে এয়া প্ৰথমটো নমুনা আমি সংগ্ৰহ কৰিবলৈ ওলাইছোঁ। আচলতে এনেকৈ কি হয়, আমি ওপৰৰ অংশটো সুন্দৰকৈ আমি জাবৰখিনি কাটি পেলাই এনেকৈ চফা কৰি ল'লোঁ। তাৰপিছত এনেকৈ চাৰিওফালে আমি এটা স্কোৱাৰ কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত আমি এনেকৈ এইফালৰ পৰা 6 ইঞ্চি আমি মাটি, সদায় 6 ইঞ্চি মাটি ভিতৰৰ মাটিখিনি ল'ব লাগে। এনেধৰণে আমি মাটিৰ নমুনাখিনি আমি সংগ্ৰহ কৰিম। ঠিক এনেধৰণে আমাৰ মাটিৰ নমুনাখিনি এনেধৰণে সংগ্ৰহ কৰি, আচলতে আমাৰ যি 1 বিঘা মাটি আছে সেই 1 বিঘাৰ আমি 5টা নমুনা ল'ম, ঠিক একেধৰণেৰে। এয়া আচলতে আমাৰ আজি সংগ্ৰহ কৰা মাটি এইখিনি আছিলে, কিন্তু আমাৰ কি হয়, পৰীক্ষাগাৰলৈ নিয়াৰ আগত মাটিখিনি আমি, এয়া মোৰ এসপ্তাহৰ আগত সংগ্ৰহ কৰি থোৱা মাটি, এই মাটিখিনি অলপ মানে শুকাব লাগে। আমি ছাঁ জেগাত কি হয়, এসপ্তাহৰ আগত মই মাটিখিনি কালেকশ্যন কৰি আমি অলপ ছাঁ জেগাত এইখিনি থৈ দিছিলোঁ। এই মাটিখিনি আমি কি হয়, কেনেকৈ আমি নমুনাটো সংগ্ৰহ কৰিম, ইয়াত কি হয়, আমি সমানে 4 ভাগ কৰি দিম। এই 4 ভাগ আমি কৰি দিলোঁ। তাৰ পৰা এই বিপৰীত দিশত থকা মুখামুখি যি বিপৰীত দিশত থকা আমি মাটিখিনি আছেকৈ কি হয়, আঁতৰাই দিম। এইখিনি আঁতৰাই দিলোঁ। আঁতৰাই দিয়াৰ পাছত আমি এই দুভাগ আকৌ এনেকৈ গোটাই ল'লোঁ। লোৱাৰ পাছত এইখিনি কি হয়, আকৌ আমি এনেধৰণে 4 ভাগ কৰিম। 4 ভাগ কৰি এই বিপৰীত দিশৰ অংশ দুটা আমি আকৌ পেলাই দিম। সেইখিনি পেলাই দিলোঁ আৰু এনেধৰণে আমি আকৌ পুনৰবাৰ এইখিনি কৰি ল'লোঁ। সমানে আমি কি হয় 4 ভাগ কৰি ল'লোঁ। লৈ এনেধৰণে বিপৰীত অংশখিনি আমি এনেধৰণে কি হয় 3 বাৰ এইখিনি আঁতৰাই ল'লোঁ। লৈ পেলাই এইখিনি যিখিনি আমাৰ মাটি ওলালে, এইখিনি আমি সুন্দৰকৈ এতিয়া ধৰি লওক, কোনোবাই যদি পটা বা খুননা তেনেকুৱা মানে সদায় কি হয় কাঠৰ হেৰি ব্যৱহাৰ কৰিব, এইখিনি আমি কি হয় সুন্দৰকৈ গুড়ি কৰি লৈছোঁ। এয়া গুড়ি কৰি লৈছোঁ। মাটিখিনি আমি সুন্দৰকৈ গুড়ি কৰি লৈছোঁ। গুড়ি কৰি লৈ এইখিনি আমি এখন কি হয় চালনীয়ে এইখন পেপাৰ পাৰি লৈছোঁ। ইয়াতে আমি চালনীয়ে সুন্দৰকৈ মাটিখিনি চালি ধুনীয়াকৈ পৰীক্ষাগাৰলৈ এইখিনি নিবৰ উপযোগী হিচাপে এইখিনি চালি লৈছোঁ। এনেধৰণে আমি কি হয় গোটেই মাটিখিনি যিখিনি আমি 3 বাৰ ইয়াত
অলাগতিয়াল মাটিখিনি আঁতৰাই লাগতিয়াল মাটিখিনি আমি কি হয় 3বাৰ ইয়াত কৰি লৈছিলোঁ আৰু এইখিনি ধুনীয়াকৈ গুড়া কৰি লৈ এইখিনি আমি পুনৰবাৰ চালি ল'ম। এই চালনী আমি চালি দিছোঁ। আমাৰ এইখিনি যিখিনি গুড়া মাটি ওলাইছে এনেধৰণে কি হয় আমি যেতিয়া এই চালি 250ৰ পৰা 300 গ্ৰাম যেতিয়া মাটি ওলাব সেইখিনি আমি কি হয় পৰীক্ষাগাৰলৈ নিবৰ বাবে উপযোগী হ'ব। আচলতে এইখিনি প্ৰতিজন কৃষকেই আমাৰ মাটি পৰীক্ষা কৰাটো খুবেই প্ৰয়োজনীয়, কাৰণ আমি আমাৰ মাটিডৰাত কোনটো ভিটামিনৰ কোন অভাৱ ঘটিছে সেই কথাটো আমি পৰীক্ষাৰ দ্বাৰাহে গম পোৱা যাব। আৰু মোৰ এই ভিডিঅ'খিনি ক্ৰমান্বয়ে পাই থাকিবৰ বাবে আপোনালোকে মোৰ যি অৰ্গেনিক ফাৰ্মিং যি চেনেলটি আছে সেই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু পাছৰ পৰ্যায়ত আপোনালোকে পৰীক্ষাগাৰত কেনেকৈ মাটি পৰীক্ষা কৰিব পাৰে সেই কথাখিনি আপোনালোকক নেক্সট ভিডিঅ'ত আমি দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।